নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি কাঠফুলা বনাব লৈছোঁ। মানুহজনে দোকানৰ পৰা কিনি আনি দিছিলে, এতিয়া মই বনাব লৈছোঁ তাকে। কাঠফুলাখিনি ঘৰতে খেতি কৰা হয়। এতিয়া মই আদা এডোখৰ বাকলি গুচাই লৈছোঁ আৰু এটা পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজটো মই মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে কাঠফুলা খাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবচোন। মই কিন্তু নাখাওঁ বাৰু। আৰু এটা বিলাহী মই মিহি মিহিকৈ কাটি ল'ম। বিলাহীটো মিক্সিত পেষ্ট বনাই ল'লেও হয়, মই এনেদৰে কাটি পিনিয়ে দিম। আৰু এটা আলু মিহি মিহিকৈ কাটি লৈছোঁ। আলুটো আপোনালোকে বইল কৰি পিনিও দিব পাৰে, আলু আপোনালোকে নিদিয়াকৈও বনাব পাৰে। এতিয়া মই আদাডোখৰ মিহি মিহিকৈ কাটি লৈছোঁ। আদা আৰু নহৰু মই পটাত পিচি পিনি দিব লাগিব। আৰু এতিয়া মই নহৰু ফুটা বাকলি গুচাই লৈছোঁ। এতিয়া মই এটা কেঁচা জলকীয়া কাটি লৈছোঁ। জ্বলাটো যদি আপোনালোকে বেছিকৈ খাব পাৰে তেতিয়াহ'লে জলকীয়াটো বেছিকৈ লৈ ল'ব। এতিয়া মই গোটেইকেইটা বস্তু কাটি মেলি হৈ গ'ল। এতিয়া মই এখন কেৰাহীত অলপ পানী দি দিছোঁ। এতিয়া মই ইয়াত কাঠফুলাখিনি দি দিব লাগিব। কাঠফুলাখিনি মই বইল কৰি ল'ম। কাঠফুলাখিনি মই দুবাৰ তিনিবাৰমান ধুই লৈছোঁ। ধুই লোৱাৰ পিছত এতিয়া মই বইল কৰি লৈছোঁ এনেদৰে। আকৌ মই দুবাৰ তিনিবাৰমান ধুই ল'ব লাগিব। এতিয়া মই কাঠফুলাখিনি এনেদৰে সৰু সৰু কৰি লৈছোঁ। আপোনালোকে বইল কৰাৰ আগতো সৰু সৰু কৰি ল'ব পাৰে। আৰু কাঠফুলাখিনি কেইবাবাৰো ভালকৈ ধুই ল'ব। এতিয়া মই এখন কেৰাহী পাতি ল'লোঁ। কেৰাহীখনত অলপ তেল দি লৈছোঁ। তেলখিনি গৰম হ'ব দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত মই এতিয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি এতিয়া মই অলপ ভাল ধৰণে লৰাই দিছোঁ। আৰু এতিয়া মই আদা আৰু নহৰু পটাত পিচি লৈছিলোঁ, সেইখিনিও দি দিছোঁ। আৰু এটা কেঁচা জলকীয়া দি দিছোঁ। এতিয়া আকৌ মই ভাল ধৰণে লৰাই লৈছোঁ। এতিয়া মই ইয়াত কাটি লোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছত আকৌ এতিয়া মই ভাল ধৰণে লৰাই দিছোঁ। বিলাহীখিনি অলপ দেৰি সিজিবলৈ দিলোঁ। এতিয়া মই ইয়াত 1 চামুচ নিমখ দিছোঁ আৰু অলপমান হালধি দিছোঁ। এতিয়া মই আকৌ ভাল ধৰণে লৰাই দিছোঁ। এতিয়া মই ইয়াত অলপ পানী দি দিছোঁ আৰু মই বিলাহীখিনি গলিবলৈ দিম। এতিয়া মই আকৌ ভাল ধৰণে লৰাই দিছোঁ। বিলাহীখিনি মই অলপ দেৰি গলিবলৈ দিলোঁ। এতিয়া মই ইয়াত অলপমান জিৰা দিছোঁ আৰু অলপমান ধনিয়া দিছোঁ, অলপ কাশ্মীৰী মছলা দিছোঁ আৰু অলপমান ৰেড চিলি পাউডাৰ দিছোঁ। এতিয়া মই আকৌ মছলাখিনি দি পিনি ভাল ধৰণে লৰাই দিছোঁ। অলপ দেৰি সিজাৰ পিছত ইয়াত মই এতিয়া আলুখিনি দি দিছোঁ আৰু এতিয়া মই ভাল ধৰণে লৰাই দিছোঁ। আলুখিনি আপোনালোকে বইল কৰি দিব পাৰে। এতিয়া মই ইয়াত গৰম পানী দি দিছোঁ। পানীখিনি মই বেছি নাই দিয়া, অলপমানে দিছোঁ। আলুখিনি সিজিলে হ'ব। এতিয়া মই ইয়াত বইল কৰি লোৱা কাঠফুলাখিনি দি দিছোঁ। কাঠফুলাখিনি দি পিনি এতিয়া মই ভাল ধৰণে লৰাই দিছোঁ। কাঠফুলাখিনি মই ভাজি বনাম। আপোনালোকে যদি অকণমান গ্ৰেভি নিচিনা কৰিম বুলি ভাবিছে তেতিয়াহ'লে অলপ পানী দি দিব। আৰু মই এনেদৰে ভাজি লৈছোঁ। পানীখিনি মই শুকুৱাই দিছোঁ যিহেতু মই ভাজি কৰি বনাম। আৰু মোৰ এইখিনি বনাই মেলি হৈ গৈছে। এতিয়া মই বাতি এটাত কাঠফুলাখিনি কাঢ়ি ল'ম। কাঠফুলাখিনি দেখি বিৰাটেই ভাল লাগিছে, কিন্তু মই নিজেই নাখাওঁ বাৰু, ঘৰৰ বাকীবোৰ মানুহে খাব। কাঠফুলাৰ ভিডিঅ' বনোৱাৰ আগতো দিছোঁ বাৰু। এতিয়া মই কাঁহী এখনত দাইল লৈ লৈছোঁ। দাইলখিনি মই ঔটেঙা দি বনাইছিলোঁ। আৰু এইফালে কাঠফুলা ভাজি লৈছোঁ, আলু পিটিকা লৈছোঁ, দুডোখৰ তিয়ঁহ লৈছোঁ আৰু দুডোখৰ বিট লৈছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে লাইক এটা কৰি দিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।